Hello everyone, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া বহুত দিনৰ মূৰত ক্লেৰ কাম কৰিম বুলি ভাবিছোঁ। আচলতে এই ক্লেটো মোৰ ওচৰত বহুত দিনৰ পৰাই আছিলে, ভাবিছিলোঁ কিবা এটা বনামকৈ, যিহেতু ব্যস্ততাৰ বাবে আন কামসমূহৰ বাবে এই কামটো থাকি গৈছিলে। গতিকে আজি ভাবিলোঁ ইয়াৰ পৰা কিবা এটা বনাবই লাগিব, যিহেতু পেকেটটো শুকাই গৈছে। গতিকে কেনেকুৱা হয়গৈ কি হয়গৈ নাজানো বাৰু, আহকচোন কিবা এটা আজি বনাওঁ। তাৰ বাবে এয়া প্ৰথমে মই কাগজ কাটি লৈছোঁ। এনেকৈ যেনেকুৱা ডিজাইন দিব বিচাৰে তেনেকৈ কাটি লৈছোঁ। তাৰপাছত এয়া দেখিছেনে, ক্লেৰ 2টা পেকেট মই লৈছোঁ। যিহেতু 2টা পেকেট মিহলাব লাগিব। এয়া দেখিছেনে, মই কৈছোঁৱেই এয়া বহুত দিন থৈ দিয়া হ'ল, গতিকে টান হৈ গ'ল। কিমানকণ কি ওলাই নাজানো ক্লে, গতিকে যিমানকণ ওলাই তাৰে মই আজি কিবা এটা বনাম বুলি এয়া লৈছোঁ। এয়া প্ৰথমে ক্লেখিনি এনেকৈ উলিয়াই লৈছোঁ। উলিয়াই লৈ 2টা এনেকৈ মিক্স কৰি ল'ম। মিক্স কৰি এটা কালাৰ হ'ব, তেতিয়া গম পাম যে এইটো মিক্স হৈ গৈছে। তাৰপাছত এয়া মই এটা জোখত লৈ লৈছোঁ। যিহেতু ভাবিছোঁ অসমীয়া জাপি ডিজাইনৰ কাণফুলি এযোৰে বনাওঁ, 3যোৰমান হ'ব নিশ্চয়। গতিকে তাৰ পৰা মই এই কাণফুলি কেইযোৰে বনাই লওঁ। প্ৰথমে এইখিনি মই এনেকৈ শ্বেপ দি পেলাই জাপিৰ আকাৰত বনাই ল'ম। এয়া দেখিছেনে, মোৰ গোটেই জাপিখিনি বনাই হৈ গ'ল। আৰু এয়া 24 ঘণ্টাৰ পাছত এয়া দেখিছেনে টান হৈ গৈছে। আৰু আপোনালোকে যিহেতু এইটো টান হোৱাৰ পাছতহে আপোনালোকে ডিজাইনসমূহ ইয়াৰ ওপৰত কৰিব পাৰিব, সেয়েহে 24 ঘণ্টা বা 12 ঘণ্টা ইয়াক ৰখাৰ পাছতহে আপোনালোকে ইয়াৰ ওপৰত ডিজাইনসমূহ কৰিব। এয়া মই ডিজাইনটো এনেকৈ আঁকি লৈছোঁ। জাপিৰ ডিজাইনটো মই এনেকৈ আঁকি লৈ এতিয়া ইয়াৰ ওপৰত মই 3D আউটলাইনটোৰে এনেকৈ ডিজাইনসমূহৰ ওপৰত আঁকি ল'ম। এয়া দেখিছেনে, মোৰ এয়া হৈ গ'ল। হৈ যোৱাৰ পাছত শুকাবলৈ দিব। শুকাৰ পাছত এয়া মই গ্লাছ কালাৰ লৈছোঁ। এয়া গ্লাছ কালাৰে মই এই ডিজাইনসমূহৰ ওপৰত এনেকৈ কালাৰ কৰি ল'ম। মই যিহেতু 3যোৰ বেলেগ বেলেগ ৰঙৰ বনাম, সেয়েহে এযোৰ এনেকুৱা ব্লু কালাৰ আৰু এযোৰ গ্ৰীণ কালাৰ মই গ্লাছ কালাৰটো কৰি ল'ম। এয়া মই গ্লাছ কালাৰটো সম্পূৰ্ণকৈ কৰি লৈছোঁ। তাৰপাছত গ্লাছ কালাৰটো আপোনালোকে শুকাবলৈ দিব। শুকোৱাৰ পাছত ইয়াৰ ওপৰত আমি গল্ডেন মেটেলিক কালাৰটোৰে আকৌ ইয়াৰ ওপৰত কালাৰ কৰি ল'ম। এয়া দেখিছে, মই গল্ডেন মেটেলিক কালাৰে ইয়াৰ ওপৰত এনেকৈ গল্ডেন কালাৰটো কৰি ল'ম। যিহেতু এই কামসমূহত ধৈৰ্য লাগে, সেয়েহে আপোনালোকে যিহেতু সৰু দেখিব পাৰে, কামটো সৰু হ'লেও কিন্তু এই কামটোত যথেষ্টখিনি সময়ো লাগে আৰু কষ্টও আছে দিয়কচোন। এয়া দেখিছেনে, মোৰ প্ৰায় কাণফুলিযোৰ হৈ গৈছে। এতিয়া এয়া দেখিছেনে, মই 3টা কালাৰত এই কাণফুলি কেইযোৰ বনাই ল'লোঁ। এতিয়া কি কৰিম জানেনে, ইয়াৰ যিহেতু কাণফুলিযোৰৰ বেক চাইডত আমি হুক লগাব লাগিব, গতিকে মই এয়া কাণফুলিযোৰৰ বাবে হুক লৈ লৈছোঁ। আৰু ইয়াতে মই ফেভিবন আঠাৰে এনেকৈ হুককেইটা লগাই দিছোঁ। এয়া ধৰিব পাৰিছে নিশ্চয়।
এতিয়া আমি এনেকৈ তলফালে আৰু ছাইডত গোল্ডেন কালাৰটোৰে ভৰ্তি কৰি ল'ম। এয়া দেখিছেনে? যিহেতু যিখিনি ঠাই আমাৰ ওলাই আছে সেই ঠাইখিনিত আমি কালাৰটো কৰি ল'ম। আৰু কালাৰ কৰাৰ লগে লগে আমাৰ কাণফুলি কেইযোৰ ৰেডি হৈ যাব। এয়া দেখিছেনে? আমাৰ জাপি ডিজাইনৰ কাণফুলি ৰেডি হৈ গ'ল। কাণফুলি কেইযোৰ বাৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে আজিৰ ভিডিঅ'টো কেনে পালে সেইটোও জনাব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।